অক্ষয় মানে কি? অক্ষয় মানে কি? যিটো ক্ষয় নহয়, কাৰেক্ট না? যিটোৰ ঘটন নহয়। তো ৰাৱণৰ এজন ল'ৰা আছিলে, ল'ৰাজনৰ নাম কি আছিলে? অক্ষয় কুমাৰ। ঠিক আছে না? আমাৰ মাজত কোনোবা অক্ষয় কুমাৰ আছে নেকি ইয়াতে? নাই না? আছে? হৰি বল। পিছে নামটো অক্ষয় হলে অক্ষয় নাথাকে ইয়াতে, সেইটো হচলি পকিলে মোৰ পকিছে, আপোনাৰ পকিছে, নামটো কাম নাই। আমাৰ বলিউডৰ যে হিৰো এজন আছে, তাৰ নাম অক্ষয় কুমাৰ, ই বুঢ়া হ'ল, নামেৰে কাম নহব। আৰু চবেই কৈছে অক্ষয় কুমাৰ, শংকৰ প্ৰভুৱে কৈছে অক্ষয় পিতা কিবা কৰিলে এইটো কেতিয়াও হানি নহব। তো মোৰতো সন্দেহ আছে, হয় না? অকে, তো ৰাৱণৰ যে পুত্ৰ আছিলে, হনুমানে এক থাপৰ মাৰিছে, খালাস, অক্ষয় কুমাৰ ক্ষয় কুমাৰ হৈ গল। অক্ষয় কুমাৰ নাম চেঞ্জ হৈ কি হৈ গল? ক্ষয় কুমাৰ হৈ গল, মৰি থাকিলে। তো চাণক্য পণ্ডিতে কৈছে যে আমি 6টা প্ৰশ্ন কৰিব লাগে নিজকে। কেইটা প্ৰশ্ন কৰিব লাগে? 6টা। তো তাৰে এটা হৈছে কালঃ। তো সময়ৰ আমি বিচাৰ কৰিব লাগে, সময় সম্পৰ্কে আমি বহুত সচেতন হ'ব লাগে। কিন্তু অক্ষয় তৃতীয়া এনেকুৱা এটা মুহূৰ্ত, তাতে সময়ৰ ইমান বিচাৰ কৰিব নালাগে, কাৰেক্ট না? প্ৰতিটো মুহূৰ্তই শুভ। Every moment in Akshaya Tritiya is very very auspicious. তো মই ভাবি আছিলো চৰাই চিৰিকটি বিলাক যে আছে, জীৱ জন্তু বিলাক আছে, তেওঁলোকৰ কাৰণে অক্ষয় তৃতীয়া নাই, কাৰেক্ট না? মানুহৰ কাৰণে কেলে অক্ষয় তৃতীয়া? আমিহে কৰিব লাগে, সিহঁতৰ কাৰণে নালাগে না? কুকুৰ, মেকুৰী, চৰাই চিৰিকটি, মাছ, কেলে? সরি বাংলাতে প্রায় সবাই আসামিস বুঝে, মানে আমার চ্যানেলটা আসামিস, চ্যানেলে যাবে সেই জন্য আসামিস বুঝতে পারে। আসামিস, বেংগলী, মানে এইটো অসমত অকণ অসমীয়া ভাষাত প্ৰচাৰ হ'ব লাগে বুলি মোক ওপৰৰ পৰা আপোনাক কৈ আছে। সেইকাৰণে আমি কি চৰ্চা কৰি আছিলো? What are you discussing? সময়। তো চৰাই চিৰিকটিয়ে কেলে সময়ৰ বিবেচনা নকৰে? সিহঁতে সময়মতে কামবিলাক কৰে। আৰু মানুহ এনেকুৱা এটা প্ৰাণী, তাৰ কোনো টাইম নাই, হয় কি নাই? খোৱাৰ টাইম নাই, পঢ়াৰ টাইম নাই, কোনো টাইম নাই। সেইকাৰণে সিহঁতৰ কাৰণে এদিন এটা ভগৱানে আশীৰ্বাদ দিছে, ঠিক আছে অক্ষয় তৃতীয়াৰ দিন তোমালোকে যিকোনো মুহূৰ্ততে যি কৰা, তোমাৰ কোনো সমস্যা নাই, ঠিক আছে। তো ৰামায়ণত বৰ্ণনা কৰা আছে, যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছিল, তেতিয়া জটায়ু পক্ষী আহি কিনে ৰাৱণক বাধা দিছিলে। আৰু আমি জানো যে ৰাৱণৰ সন্মুখত জটায়ুৰ যি শক্তি, এইটো কোনো তুলনা নহয়, কাৰণ ৰাৱণ বহুত শক্তিশালী। আৰু জটায়ুৰ সেই সময়ত বয়স আছিলে 60,000 years, 60,000 বছৰ। যেতিয়া বৃদ্ধ হয় তেতিয়া শক্তি তেনেই কমি যায়। তো যেতিয়া ৰাৱণৰ লগত যুদ্ধ কৰি আছে, ৰাৱণক যাব দিয়া নাই। কেলে যাব দিয়া নাই ৰাৱণক? কিয় ৰাৱণক ৰখাই আছিলে জটায়ু পক্ষীয়ে? What is the reason? তো পিতাক যেতিয়া লৈ গৈ আছে, তো সেই মুহূৰ্তটো ভাল নাছিলে। সেই মুহূৰ্তত যদি ৰাৱণে সীতাক লৈ যায়, তেতিয়া সীতাক আৰু ঘূৰাই নাপায়। তাৰ পিছৰ এটা মুহূৰ্ত আহি আছিলে, অভিজিত মুহূৰ্ত। সেই মুহূৰ্তত যদি ৰখাব পাৰে, তেতিয়াহ'লে সীতাক লৈ গ'লে আকৌ ঘূৰাই পাব। সেইকাৰণে জটায়ু পক্ষীয়ে গম পাইছিলে যে মই ৰাৱণৰ লগত যুদ্ধ কৰি নোৱাৰো, কিন্তু তাক ৰখাই আছিলে। যেতিয়া অভিজিত মুহূৰ্ত হৈছে, চাৰেণ্ডাৰ কৰি দিছে। সেইকাৰণে সীতাদেৱী আকৌ ঘূৰাই পাইছে। কিন্তু এই অক্ষয় তৃতীয়া তেনেকুৱা কালৰ কোনো বিবেচনা কৰিব নালাগে। আৰু শ্ৰীল প্ৰভুপাদৰ কৃপাত, মহাপ্ৰভুৰ কৃপাত আমাৰ কাৰণে প্ৰতিটো দিনেই হৈছে অক্ষয় তৃতীয়া। অক্ষয় তৃতীয়া সত্য কেনেকে? For ISKCON devotees, every day, every moment is just like অক্ষয় তৃতীয়া। কিহৰ কাৰণে? কাৰণ মহাপ্ৰভুৱে কৈছে যে ভগৱানৰ নাম কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে কোনো স্থান নাই, কোনো সময় নাই, কোনো নিয়ম নাই, যেতিয়াই তেতিয়াই কৰিব পাৰি, ঠিক না? সেইকাৰণে আমাৰ কাৰণে নাম নামকাৰী বহুধা নিজ সৰ্বশক্তি তত্তাৰ্পিতা নিয়মিত স্মৰণে ন কালঃ।
एता दृष्टि तव कृपा भगवन ममापि गुरुदेव बमी दृश्य मिहा जनिनारायण एकाৰণে আৰু এই সংসাৰত আমি যদি বিচাৰো আমি এতে কোনো বস্তু অক্ষয় কৰি ৰাখিব নোৱাৰো ফৰ এক্সাম্পল আমাৰ শৰীৰটো ক্ষয় হয় কি না আমি অক্ষয় তৃতীয় দিনত আমি যজ্ঞ কৰিলো আমাৰ শৰীৰটো কি অক্ষয় হৈ যাব আমি অক্ষয় তৃতীয় দিনত বহুত পুণ্য কৰিলো দান কৰিলো এইবিলাক আমাৰ থাকি যাব এটা বস্তু থাকি যাব সেইটো কি আমাৰ বন্ধনটো থাকি যাব অক্ষয় তৃতীয় যদি কিবা গৃহ প্ৰৱেশ কৰে তেতিয়াহ'লে কি হ'ব বাৰে বাৰে কি ঘৰ বনাই কেনে বাৰে বাৰে গৃহত প্ৰৱেশ কৰিব লাগিব অক্ষয় তৃতীয় যদি কিবা বিবাহ কৰে তেতিয়াহ'লে কি হ'ব প্ৰভু ভয় খাই গৈছে ঠিক বাৰে বাৰে বিবাহ কৰি থাকিব লাগিব হয় কি না ভাল না খবৰটো সেইকাৰণে প্ৰভু চালাক আছে অক্ষয় তৃতীয় দিনত পুণ্য দুই প্ৰকাৰ আছে এটা আছে মেটেৰিয়েল পায়াছ এক্টিভিটি সেইটো আমাক নালাগে আৰু এটা আছে স্পিৰিচুৱেল পায়াছ এক্টিভিটি আধ্যাত্মিক পুণ্য তো আমি যেতিয়া মই আজিকালি মই লক্ষ্য কৰোঁ যেতিয়া মই চহৰত যাওঁ দেখা পাওঁ যে সদায় নতুন নতুন মডেলৰ বিল্ডিং ঘৰবিলাকৰ ডিজাইনবিলাক চেঞ্জ হৈছে সদায় নতুন নতুন গাড়ী আহিছে মোবাইলৰ ডিজাইন চেঞ্জ চব বস্তু নতুন নতুন গেটৰ ডিজাইন চেঞ্জ হৈ আছে তাৰপিছত যিমানবিলাক আমাৰ পেণ্ডেলবিলাক তাৰো ডিজাইনবিলাক চেঞ্জ হৈ আছে তাৰ মানে কি ইমান যে আপলিপমেণ্ট হৈ আছে ডেভেলপমেণ্ট হৈ আছে প্ৰগতি হৈ আছে তাৰ মানে এইবিলাক কৰিবৰ কাৰণে মানুহে তাৰ বুদ্ধিটো এইবিলাক কামত লগাই আছে ইমান ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে নতুন নতুন ডিজাইনৰ ঘৰ বনাই আছে তো সেইবিলাক এনেই নহয় না এইবিলাক বুদ্ধি লগাব লাগে তো মানুহে তাৰ যিমান বুদ্ধি আছিলে সেই বুদ্ধিবিলাক কেৱল ক'ত লগাই আছে কেনেকৈ ঘৰৰ ডিজাইন কৰিব পাৰি কেনেকৈ গেটৰ ডিজাইন কৰিব পাৰি কেনেকৈ চেণ্ডেলৰ ডিজাইন কৰিব পাৰি কাপোৰৰ ডিজাইনৰ কথা মই উল্লেখ নকৰোঁ কাপোৰটো সেইটো সাংঘাতিক ডিজাইন হয় আজিকালি যিবিলাক কাপোৰ সেইবিলাকৰ কথা উল্লেখ নকৰোঁ স্মাৰ্ট ডিজাইন হেয়াৰ ষ্টাইলটো ক'বই নালাগে হা তো সেইকাৰণে আমাৰ যে বুদ্ধিটো আছে আমাৰ বুদ্ধিটো যদি এইবিলাক কামতে লগাওঁ তেনেহ'লে আমাৰ বুদ্ধি আধ্যাত্মিক সাক্ষাৎকাৰৰ কাৰণে আমাৰ বুদ্ধি ক'ত থাকিলে স্পিৰিচুৱেল ৰিয়েলাইজেশ্যন আত্ম সাক্ষাৎকাৰ কৰিবৰ কাৰণে ভগৱত সাক্ষাৎকাৰ কৰিবৰ কাৰণে আমাৰ বুদ্ধি নাথাকিলে তো সেইকাৰণে মই এটা বস্তু ভাবিছোঁ সেইকাৰণে মানুহৰ লাহে লাহে এই আধ্যাত্মিক বস্তুবিলাকৰ প্ৰতি অনীহা আহি আছে কি আহি আছে অনীহা ডিছইণ্টাৰেষ্ট তেওঁলোকৰ ইণ্টাৰেষ্ট নাই কেলে ইণ্টাৰেষ্ট ক'ত মোৰ ওচৰৰ ঘৰে কি ঘৰৰ বিল্ডিং বনাই দিলে নেক্সট প্লেনিং কি থাকিব মই তাতকৈ এটা ভালকৈ বনাম হয় কি না মোৰ ই বোলে এনেকুৱা গাড়ী কিনিলে মোৰ কেনেকুৱা প্লেনিং থাকিব মই তাতকৈ এটা বেলেগ ডিজাইনৰ গাড়ী কিনিম হয় কি না তো গতিকে আমাৰ বুদ্ধিটো কেনেকৈ খৰচা হৈ আছে এইবিলাকত খৰচা গতিকে আমি যিমানেই অক্ষৰ গীতা পালন নকৰোঁ এইবিলাক আমি আমাৰ বন্ধনটো বঢ়াই আছোঁ তো আমাৰ বুদ্ধিটো একচুৱেলি কি আধ্যাত্মিক মনুষ্য জীৱনটোৰ আমাৰ যিমানবিলাক আৱশ্যকতা নিডছ যিমানবিলাক বেয়াৰ নেচেচিটিজ যিমানখিনি নহ'লে নহয় সিমানখিনি আমি যোগাৰ কৰিব লাগে আৰু নহ'লে এই দুৰ্লভ মনুষ্য জীৱনত যে আমি যে ভগৱান সাক্ষাৎকাৰ কৰাৰ কাৰণে আত্ম সাক্ষাৎকাৰ কৰাৰ কাৰণে যিটো সুযোগ লাভ কৰিছিলোঁ তাৰ পৰা আমি বঞ্চিত হৈ যাওঁ আপোনালোকে ভাগৱত গীতা পঢ়িছে তো ভাগৱত গীতাৰ পৰা অক্ষয় তৃতীয়াৰ কিবা লিংক আছে নেকি if there is any link between অক্ষয় তৃতীয়া and ভাগৱত গীতা কি শিক্ষা ভাগৱত গীতাৰ 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকা তাতে ভগৱানে কি কৈছে তাতে ভগৱানে কৈছে দুই প্ৰকাৰৰ জীৱ আছে কেই প্ৰকাৰৰ জীৱ আছে দুই প্ৰকাৰৰ এটা হৈছে ক্ষৰ এটা হৈছে ক্ষৰ মানে যাৰ পতন হয় ফেলিবল আৰু এটা হৈছে অক্ষৰ ইনফেলিবল তো আমিবিলাক যে আছো এই জগতৰ ভিতৰত আমিবিলাক ক্ষৰ নে অক্ষৰ আমাৰ ক্ষয় হয় কি না শৰীৰটো ছয় প্ৰকাৰৰ পৰিৱৰ্তন হয় যদি জন্ম হ'ব তাৰপিছত বৃদ্ধি হ'ব কিছু সময়ৰ কাৰণে থাকিব তাৰপৰা বাই প্ৰডাক্টছ উপজাত দ্ৰব্য উৎপন্ন হ'ব তাৰপিছত ঘটন হ'ব তাৰপিছত মৃত্যু হ'ব আমাৰ শৰীৰটো এই ছয় প্ৰকাৰৰ পৰিৱৰ্তনৰ মাজেৰে গৈ আছে আমি যে বিল্ডিং বনাওঁ ঘৰ বনাওঁ সেইবিলাক সদায় থাকিব নে পৰিৱৰ্তন হ'ব অক্ষয় তৃতীয়াত ঘৰ বনালে ঘৰৰ চিমেণ্টৰ যিটো কেপাচিটি এইটো কমি যাব নে বাঢ়ি যাব হা অক্ষয় তৃতীয়াত কৰিলে চিমেণ্টৰ তাৰ যিটো শক্তিটো বাঢ়ি নাযায় কি হ'ব কমি যাব তো সেইকাৰণে ইয়াতে ভগৱানে কৈছে দ্বাবিমো পুৰুষলোকে ক্ষৰক্ষৰ এবসম ক্ষৰঃ সৰ্বাণি ভূতানি কুতস্থ অক্ষৰ উচ্যতে
বদ্ধমুক্ত পুরুষ সে অদ্বিতকার দুই নামে পরিচিত সেক্ষর অক্ষর বদ্ধ জীব যত হয় তার অক্ষর নাম অক্ষর পুত্রস্থ জীব নিত্য মুক্ত ধাম। এটা যে নিত্য মুক্ত আর এটা যে নিত্য বদ্ধ। আর আমাদের নাম আহে ক'ত কোনটো লিষ্টত আহে আমাৰ নাম নিত্য বদ্ধ। তো সেইকাৰণে এই অনুষ্ঠানবিলাক কৰোঁতে আমি অলপ সাৱধান হ'ব লাগে। এজন ভক্তই কৈছিলে যে কোনোবাই অক্ষয় তৃতীয়াৰ দিনাখন কি কৰিছিলে গৃহ প্ৰৱেশ কৰিছিলে। এজন চিনিয়ৰ ডিভেটিয়ে কৈছে অক্ষয় তৃতীয়াৰ দিনাখন গৃহ প্ৰৱেশ কৰিব নালাগে। গৃহ প্ৰৱেশ কোনদিনা কৰিব লাগে যেতিয়া গ্ৰহণ লাগে, ৰাহুৱে চন্দ্ৰ গ্ৰহণ কৰে, সূৰ্য গ্ৰহণ লাগে, গ্ৰহণৰ দিনত কি কৰিব লাগে তেতিয়া গৃহ প্ৰৱেশ কৰিব লাগে। তেতিয়াহ'লে কিবা ঘৰত বেছি দিন থাকিব নালাগে। এনে আমাৰ মন্দিৰত ভক্তৰ সংখ্যা কম আৰু তেতিয়া মন্দিৰৰ সংখ্যাটো বাঢ়িব। এনেকুৱা যদি কি কয় অক্ষয় তৃতীয়া যদি চবে গৃহ প্ৰৱেশ কৰিলে মন্দিৰটো পুৰা খালী হৈ যাব, মানে কোনো ঘৰতে থাকি যাব। এজন প্ৰভুৱে এজন ভক্তক কৈছিলে অক্ষয় তৃতীয়াত কিবা অনুষ্ঠান কৰিছিলে, কৈছে কি প্ৰভু আপুনি 60 বছৰ হ'ল এতিয়া ঘৰতে থাকি মানে ওলাব টাইম হৈ গ'ল, এতিয়া আকৌ দেখোন আৰু নতুন ঘৰ লৈয়ে আছে বোলে, নতুন ঘৰ লৈ গৃহ প্ৰৱেশ কৰি আছিলে। তো আধ্যাত্মিক কাৰ্য কৰিব লাগে। কাৰণ আমি যেতিয়া যাম এই সংসাৰৰ পৰা যাম, যিমান টকা পইচা আমাৰ যিমানবিলাক সম্পত্তি ঘটাইছে সেইবিলাক আমাৰ লগত একো নাযায়। আমাৰ লগত কি যাব যিখিনি আধ্যাত্মিক ধন স্পিৰিচুৱেল এছেট স্পিৰিচুৱেল ৱেলথ সেইখিনি আমাৰ লগত যাব। আৰু এই জড়জাগতিক বস্তুবিলাক একো নাযায়, কেৱল জড় বন্ধনটো আমাৰ বাঢ়িব। সেইকাৰণে এনেকুৱা তিথিত আমি আধ্যাত্মিক কাৰ্য আমাৰ আধ্যাত্মিক স্পিৰিচুৱেলিটি বঢ়াব লাগে। পুণ্যৰ কথা কয় মানুহ যদি আধ্যাত্মিক বা পুণ্য হ'ব বিচাৰে তেতিয়াহ'লে কৈছে কি কৰিব লাগে, একেবাৰে সহজ উপায় এটা আছে পুণ্য হোৱাৰ। কি সহজ উপায়? আমাৰ যি স্পিৰিচুৱেল পাইটি সেইটো বঢ়াবৰ কাৰণে পুণ্যটো আমাক লাগে। তো কেনেকৈ বঢ়াব পাৰে? কেৱল যদি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰে। শৃণ্বতাং স্বকথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন হৃদয়ন্তস্তুতি অভদ্ৰাণি বহুত ভাল লাগে বিধুনতি সুভিৎসতম। তো কৈছে কেৱল শৃণ্বতাং স্বকথা কৃষ্ণ পুণ্য শ্ৰৱণ কীৰ্তন, কেৱল ভগৱানৰ কথা কৈ কিনে মানুহ এজন কেৱল বহুত পুণ্যৱান তপস্য পাইছ এক্টিভিটি। মেটেৰিয়েল পাইছ সেইটো ভাল নহয়, সেইটো আমাৰ বন্ধনৰ কাৰণ। তো মেটেৰিয়েল পুণ্য কৰি কিনে মানুহ স্বৰ্গলোকত যাব পাৰে, কিন্তু পুণ্য শেষ হ'লে কি হ'ব আকৌ ঘূৰি আহিব লাগিব। কিন্তু এখন ধাম আছে, এই ধামখনৰ নাম হৈছে অক্ষৰধাম। কি ধাম? অক্ষৰধাম। অক্ষৰধামত কোনে কোনে গৈছে? অক্ষৰধামত মাতাজী গৈছে। আৰু কোন গৈছে অক্ষৰধামত? মাতাজী গৈছে অক্ষৰধাম। খালি পিঠা কেনেকে পালে আইডিয়া? মাতাজী অক্ষরধামে গিয়ে আবার ক্ষীরধামে কেন আসলে সেটা বুঝতে পারলাম না। কেননা ভাগবত গীতায় বলা হয়েছে যারা অক্ষরধামে যাবে তারা আবার এই মর্তলোকে আসবে না। আপনারা তো গেলেন অক্ষরধামে, আবার ফিরে আসলেন, তবে এটা আসল অক্ষরধাম নহয়, এটা ডুপ্লিকেট অক্ষরধাম। কারণ এই জগতের যিমান ধাম আছে সকলবিলাক কি হয়ে যাব? কিন্তু ভগৱানৰ ধাম কেতিয়াও কি নহয়? ক্ষয় নহয়। সেইকাৰণে ভগৱদ্গীতাত ভগৱানে কৈছে, কি কৈছে? না তদ্ভাসয়তে সূৰ্য না শশাঙ্ক না পাবতঃ যৎগত্বা ন নিবর্তন্তে তদ্ধাম পরমং মম। আমি কোনখন ধামত যাবগে অনুশীলন কৰি আছো, প্ৰয়াস কৰি আছো? ভগৱানৰ ধাম। ভগৱানৰ ধাম হৈছে অক্ষৰধাম। তাতে জীৱবিলাকো অক্ষৰ, নিত্য মুক্ত। আৰু ইয়াতে যিমানেই নাম দিয়ক, ল'ৰাৰ নাম যিমান অক্ষৰ কুমাৰ দিয়ক, কি কৰিব? যিমান আপোনাৰ ঘৰটোৰ নাম লিখি দিয়ক অক্ষৰধাম না, 60 বছৰ পিছত আকৌ নতুনকৈ বনাব লাগিব। এটা কাৰেক্ট না? তো প্ৰভুৱে কৈছে, প্ৰভুৰ কথাৰ ওপৰতে ভিত্তি কৰি কৈছে, আজিৰ দিনত দ্ৰৌপদীয়ে কি লাভ কৰিছিলে? অক্ষয় পাত্ৰ। প্ৰভু বেলেগ কৈ আছে, আমাৰ প্ৰভু ভাগত প্ৰভু গুচি গ'ল। এইটো প্ৰভু ভাগত প্ৰভুৱে কৈছে। তো আজিৰ দিনত দ্ৰৌপদীয়ে কি লাভ কৰিছিলে? অক্ষয় পাত্ৰ। কাক কাক অক্ষয় পাত্ৰ লাগে? অক্ষয় পাত্ৰ মানে আগতে মই মাৰ্কেটিং কৰি লৈছো। অক্ষয় পাত্ৰ এনেকুৱা এটা বৰ্তন, সেই বৰ্তনটোত ৰন্ধা কৰিলে
ধৰক 1 কিলো ৰাইচ বনালে 1 কিলো ৰাইচৰে আপুনি 10,000 20,000 1 লাখ মানুহ খাব পাৰিব পইচা বেছি খৰচ নহব মানে ডাঙৰ ডাঙৰ কি কৰিব পাৰিব হাউচ প্ৰগ্ৰাম কৰিব পাৰিব আৰু গোটেই ভাৰতৰ মানুহক নিমন্ত্ৰণ কৰিব পাৰিব ভাল না কাক লাগিব অক্ষয় পাত্ৰ এবাৰ কোনে হাত উঠায় অক্ষয় পাত্ৰ কাক লাগিব ভাবিছে হাত উঠালে ডেঞ্জাৰ হাত উঠাৰ পিছত আমাকে ফচাই দিব সেইকাৰণে হাতে নুঠায় এবাৰ অক্ষয় ধাম কলে ফচি গল সেইকাৰণে এবাৰ কোনেও হাত উঠোৱা নাই দ্ৰৌপদী অক্ষয় পাত্ৰ পাই গল কিমান ভাল না মানে যেতিয়া পঞ্চপাণ্ডৱৰ বনবাস হল বনবাসত যেতিয়া গৈ আছে তেতিয়া ব্ৰাহ্মণ বিলাকে কৈছে যুধিষ্ঠিৰ মহাৰাজে কৈছে আমি ইয়াতে নাথাকো ইয়াতে দুৰ্যোধনৰ লগত মই নাথাকো আমিও জংগলত যাম আরে যুধিষ্ঠিৰ মহাৰাজে কৈছে আরে মই এতিয়া ৰজা নহয় মই ভিখাৰী মোৰে ঠিকনা নাই মই কি খাম মই ক'ত থাকিম মোৰ নিজৰে ঠিকনা তোমালোকক মই কি খোৱা দিম ব্ৰাহ্মণ বিলাকে আমি সেইবিলাক নাজানো আমাক একো দিব নালাগে তোমাৰ লগত থাকিম তেতিয়া বনত গৈছে যুধিষ্ঠিৰৰ বহুত চিন্তা হৈছে মই ব্ৰাহ্মণ ভোজন কৰিব লাগিব ব্ৰাহ্মণ বিলাকৰ সেৱা কৰিব লাগিব তেতিয়া তেওঁলোকৰ যি পুৰোহিত ধৰ্মীয় ঋষি কৈছে যে চিন্তা কৰিব নালাগে আপুনি সূৰ্যদেৱৰ আৰাধনা কৰক সূৰ্যদেৱৰ আৰাধনা কৰাৰ ফলত কি পালে কৃষ্ণই দিয়া নাছিলে সূৰ্যদেৱে দিছে ওকে মই এতিয়া কাৰেকশ্যন কৰিলোঁ তো সূৰ্যদেৱে কি দিলে অক্ষয় পাত্ৰ দিলে আৰু অক্ষয় পাত্ৰ কি দ্ৰৌপদীয়ে বনাই মানুহক দিব যেতিয়ালৈকে দ্ৰৌপদীয়ে নেখায় মানে দ্ৰৌপদী লাষ্টত খায় যেনে মাতাজীবিলাকে লাষ্টত খায় বেমাৰ হৈ যাওক গেষ্ট্ৰিক হৈ যাওক যি হৈ যাওক নেখায় লাগিলে পিছত চেলাইন ল'ব কিন্তু নেখায় টাইমত নেখায় দ্রৌপদী পরম্পরা এবং পরম্পরা পার্থন হয় কি না বেমার হোক গ্যাস হয়ে যাক না খায় তাৰপিছত হস্পিটাল দ্রৌপদী পরম্পরা তো দ্রৌপদী কি কৰিলে প্ৰসাদ ললে এদিন লোৱাৰ পিছত বাচন ধুলে ইফালে দুৰ্যোধনৰ ওচৰত দুৰ্বাসা মুনি আহিছিলে 10,000 শিষ্য দেখেনে আৰু দুৰ্বাসা মুনিয়ে তেওঁলোকৰ সেৱা কৰিলে দুৰ্বাসা মুনিৰ সেৱা কৰিলে সেৱা কৰাৰ দুৰ্বাসা মুনিক ইমান ধুনীয়াকৈ সেৱা কৰিছে আপোনালোকে সকলোৱে জানে দুৰ্বাসা মুনিৰ এটা ভাল গুণ এটা আছে যেটো আমাৰো আছে পটকে আমাৰ কি উঠে খং উঠে দুৰ্বাসা পৰম্পৰা হয় কি না তো সৰি সবৰ নামো কৰে তো দুৰ্যোধনে গালি খাইছে দুৰ্যোধনে নিজে গালি খাইছে তাৰপিছত দুৰ্বাসাৰ সেৱা কৰিছে তাৰপিছত দুৰ্বাসাই কৈছে বহুত সন্তুষ্ট হৈ গ'ল কৈছে তোমাক মই বৰদান দিব বিচাৰো দুৰ্যোধনে কৈছে আপুনি যদি মোক বৰদান দিব বিচাৰিছে তেতিয়াহ'লে এটা কাম কৰক আপুনি বনত পঞ্চপাণ্ডৱ আছে তেওঁলোকৰ যেতিয়া খোৱা হ'ব সেই সময়ত আপুনি সিহঁতৰ ঘৰত যাব লাগিব তাতে যাব লাগিব গৈ কিনে কি অতিথি সেৱা দিব লাগিব সিহঁতৰ তাৰ উদ্দেশ্য কি দুৰ্যোধনৰ তাতে যাব আৰু যদি দুৰ্বাসাক যদি সন্তুষ্ট কৰিব নোৱাৰে তেতিয়া দুৰ্বাসাই কি কৰিব ভস্ম কৰি দিব একদম দুৰ্বাসা মুনি গ'ল দুৰ্বাসা মুনি যেতিয়া কৈছে দ্ৰৌপদী কোৱা হৈ গৈছে যুধিষ্ঠিৰ মহাৰাজে বহুত চিন্তা হৈছে আৰে এইটো সময়ত আহিলে মই কেনেকৈ সেৱা কৰিম তাৰপিছত কৈছে ঠিক আছে আপুনি এটা কাম কৰক আপুনি গা ধুব যাওক আপুনি গা ধুওক তেতিয়াহ'লে মই ভোজনৰ ব্যৱস্থা কৰিছোঁ কি ভোজন কৰিব এইটো ৰজাটো নহয় না যুধিষ্ঠিৰ মহাৰাজে কৈ দিলে টেনশ্যনটো কাৰ লাগিব যে ঘৰত অতিথি আহে পূৰ্বে কয় বক কি খাব প্ৰসাদ খাব নহয় একো নাই হৈ যাব কেতিয়া কি খাব বুলি আৰু ঘৰত নতুনে চাউল আছে কিনা দালি আছে কিনা চব্জি বোলে মাতাজীৰ ঘৰত নাথাকে গেছ চিলিণ্ডাৰ নাথাকে কেতিয়াবা তো যুধিষ্ঠিৰ মহাৰাজে কৈ দিলে টেনশ্যনটো কাৰ হৈ আছে এতিয়া টেনশ্যনটো কাৰ হৈ আছে প্ৰভু কাৰ হৈ আছে টেনশ্যনটো কাৰ হৈ আছে প্ৰভু টেনশ্যনটো কাৰ হৈ আছে টাইম লাগিছে কম কাৰণ মাইণ্ডটো ইয়াতে নাই মাইণ্ডটো ইফালে তেওঁ কিবা সেৱা কৰিব তো দ্ৰৌপদীয়ে কি কৰিলে যেতিয়া বিপদত পৰে দ্ৰৌপদীৰ হাতত অক্ষয় পাত্ৰ আছিলে কিন্তু দ্ৰৌপদী অক্ষয় পাত্ৰ বচাব নোৱাৰিলে দ্ৰৌপদী কোনে বচালে আরে আপোনালোকে ৰাতিপুৱা খোৱা নাই নেকি দ্ৰৌপদী কোনে বচালে কৃষ্ণ নে শ্ৰীকৃষ্ণ মৰা মানুহক কয় তোমাৰ নাম কি বোলে মোৰ নাম বোলে যন্তৰ মন্তৰ মোৰ নাম বোলে গজেন্দ্ৰ তেতিয়া গম পাব লাগে টিকেট কাটিছে তেতিয়া মৰা মানুহৰ আগত শ্ৰী নিলিখে হয় কি না মানুহ মৰিলে এনেকে চন্দ্ৰবিন্দু লগাই দিয়ে স্বৰ্গীয় আৰু জীৱিত মানুহৰ আগত কি লিখে শ্ৰী লিখে বা শ্ৰীমতী লিখে
কৃষ্ণ মৰিলে নে আছে? কৃষ্ণ কৃষ্ণ কৈ আছে যে দ্ৰৌপদী কোনে বচালে? দ্ৰৌপদী কোনে বচালে? কোৱা নাই এতিয়া। তো তাৰমানে আমি কি বুজি পালো? অক্ষয় পাত্ৰে আমাক কি কৰিব নোৱাৰে? বচাব নোৱাৰে। দ্ৰৌপদী কি কৰিছে? কৃষ্ণক মাতিছে, গোবিন্দ 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 বলে, কল গোবিন্দ 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 গোবিন্দ। এনেকে দ্ৰৌপদী এনেকে চিৎকাৰ কৰিছে, এনেকে আপোনালোকৰ নিচিনা মাতা নাই, মানে চিৎকাৰ কৰি মাতিছে। এনেকে কৰিলে কৃষ্ণ নাই, গোবিন্দ অ গোবিন্দ এনেকে কৰিলে কৃষ্ণ টোপনি মাৰি দিব। এনেকে যে আপোনাৰ যিটো যেনেকে মাতিছে কৃষ্ণ অ কৃষ্ণ, কৃষ্ণ ক'ব যে ঘুমটি মাৰি লওক, সিও শুই আছে মই শুই দিওঁ। এনেকে মাতিবলৈ কৃষ্ণ যাতে আহে। তো এইকাৰণে এই অক্ষয় পাত্ৰ, যদি আমি এই অক্ষয় পাত্ৰ ৰেফাৰেন্স দিওঁ, আজিৰ দিনত দ্ৰৌপদী অক্ষয় পাত্ৰ পাইছে, কিন্তু মনত ৰাখিব অক্ষয় পাত্ৰ দ্ৰৌপদীক সুৰক্ষা দিব পৰা নাই। দ্ৰৌপদী কোনে সুৰক্ষা দিছে? ভগৱান শ্ৰীকৃষ্ণ, যি অক্ষৰ, নিজে অক্ষৰ, one who is infallible, ভগৱানৰ কাৰণে কি বুলি কয়? ইনফেলিবল, অচ্যুত। সেইকাৰণে আমি এই লীলাৰ পৰা আমি শিকিব লাগে যে আমি অক্ষয় পাত্ৰ, অক্ষয় তৃতীয়া আমি পালন কৰিম, কিন্তু স্পিৰিচুৱেল ৱে, ভৌতিক বস্তু বিচাৰি কেনে আমি অক্ষয় তৃতীয়া নকৰোঁ। অক্ষয় তৃতীয়া হ'ব আমি বেছিকে নাম কীৰ্তন কৰিম, অক্ষয় তৃতীয়া হ'ব বেছিকে প্ৰসাদ বিতৰণ কৰিব, অক্ষয় তৃতীয়া হ'ব বেছিকে গ্ৰন্থ বিতৰণ কৰিব, আৰু অক্ষয় তৃতীয়া হ'ব বেছিকে দান কৰিব। মানে আমাৰ কলেজৰ মাটিখিনি এতিয়া আপোনাৰ নাম জাৰি হ'ব, সেইকাৰণে টকা লাগে মোক, সেইকাৰণে আপোনাৰ দানটো অলপ বেছিকে কৰিব। চবে 1000 লিখিছে, 1000 কাম নহ'ব, অলপ বেছিকে দিব। ঠিক আছে, আজি ভাল দিন, মই ৰেজিষ্টাৰ লৈ আহিছোঁ, তাতে আছে লিখিম নামবিলাক। ঠিক আছে, আজি খুব ভাল দিন দান কৰিবৰ কাৰণে। ঠিক আছে, হৰে কৃষ্ণ। তো কৈছে আনকি এই জগতে ইন্দ্ৰৰ পতন হয়, কাৰ পতন হয়? আমাৰ লগত বাদ দিয়ক, ভাৰতৰ প্ৰেসিডেন্টের কথা বাদ দিয়ক, আমেরিকার প্রেসিডেন্টের কথা বাদ দিয়ক, রাশিয়ার প্রেসিডেন্টের কথা বাদ দিয়ক, স্বর্গলোকের যে রাজা ইন্দ্র কি হয়ে যায়? ইন্দ্র পতন হয়। ইন্দ্র পতন হয়ে কিনে এবার কি হবলে পাইছিল? গাহরি হবলে পাইছিল। হ্যাঁ, এর গুরুদেব বৃহস্পতির ওচৰত অপরাধ করেছিল। সেইকাৰণে আজি মই ইয়াত অহাৰ আগতে আমাৰ মন্দিৰত তিনিজনী ট্ৰাইবেল লেডি আহিছিলে, বড়ো মাতাজী আহিছিলে। ফাৰ্ষ্ট টাইম আহিছে, স্কুলত ইয়াৰ আগতে কেতিয়াও অহা নাই। প্ৰথম যেতিয়া আহিছে মই মন্দিৰত লৈ গৈছো, তো যেতিয়া মই কৈছো ইয়াতে এইটো প্ৰভুপাদ, প্ৰভুপাদক প্ৰণাম কৰিব, তো প্ৰণাম দেখা চাই কেনে কি কৈছে? কৈছে গুৰু লাগে ন, গুৰু লাগে না, এনেকে কৈছে। ট্ৰাইবেল লেডি কি বুলি কৈছে? যে গুৰু লাগে না, এনেকে কৈছে। গুৰু হয় না, এনেকে কৈছে। এনেকুৱা কনচিয়াছনেছ, লগে লগে প্ৰণাম কৰিছে। কৈছে মোৰ ইমান সৌভাগ্য, আজি অক্ষয় তৃতীয়ৰ দিনত আহি এজন গুৰুক প্ৰণাম কৰিব পাইছো, মোৰ জীৱনৰ শুভাৰম্ভ হৈ গৈছে। গীতা লৈছে, কিমান অক্ষয় তৃতীয়া তেওঁৰ কাৰণে সফল হৈ গ'ল। গুৰু মাতাক খুৱাবৰ কাৰণে কল লৈ আহিছে, গুৰু মাতাক কল খুৱাইছে। পাৰফেক্ট অক্ষয় তৃতীয়া চেলিব্ৰেশ্যন। তিনিজনী ট্ৰাইবেল লেডি আহিছে, তিনিজনী ভক্ত, আৰু মাতাজী কৈছে মই কেতিয়াও নন ভেজ নেখাওঁ। ট্ৰাইবেল লেডি বাট তাই নন ভেজ নেখাওঁ, মানুহে ক্ৰিটিচাইজ কৰে। সেইকাৰণে এই জগতত যদি ইন্দ্ৰৰ পতন হয়, ব্ৰহ্মা হৰিদাস ঠাকুৰ হ'ব লগা হৈছিলে, কাৰণ কৃষ্ণক পৰীক্ষা কৰিব আহিছিলে। ল'ৰাটো গৰু চৰাই থাকে আৰু লগৰ গোপবালকৰ মুখৰ পৰা উলিয়াই কেনে খাই, ভগৱান হয় জানো? ভগৱানক সন্দেহ কৰিছিলে, ভগৱানক পৰীক্ষা কৰিছিলে, ভগৱানৰ যোগ শক্তিৰ পৰীক্ষা কৰিছিলে, ভগৱানৰ গোপবালকবিলাকক অপহৰণ কৰিলে, গো বাচ্চাবিলাকক অপহৰণ কৰিলে। সেইকাৰণে পিছৰ জন্মত কি হ'ল? হৰিদাস ঠাকুৰ সেইকাৰণে জন্ম ল'ব। যদি ব্ৰহ্মাৰ পতন হয়, ইন্দ্ৰৰ পতন হয়, আমিবিলাক বাচি যাম। আমি অক্ষয় তৃতীয়া কৰি কেনে আমি একদম পুৰা ভাবি থাকোঁ আমি একদম অক্ষয় হৈ গ'লো, আমাৰ টেনশ্যন নাই এটা। না 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 না। সেইকাৰণে ভগৱদ্গীতা যেনেকে কৈছে, দুই প্ৰকাৰৰ জীৱ আছে, ক্ষৰ অক্ষৰ, নিত্যবদ্ধ নিত্যমুক্ত। কিন্তু ভগৱদ্গীতাত কৈছে এটা উপায় আছে, যিটো কৰিলে আমাৰ প্ৰতিটো কৰ্ম কি হৈ যাব? আমাৰ যিটো এক্টিভিটি, আমাৰ চন্দ্ৰপ্ৰভুৱে যেনেকে কৈছিলে যে আমি যদি এই দিনত যি কাম কৰোঁ সি কি হৈ থাকিব? অক্ষয় হৈ থাকিব। তো সেইটো কাৰণে ভাগৱত গীতাত কৈছে ভগৱানৰ কাৰণে, কৃষ্ণৰ কাৰণে আজিৰ দিনটো আপুনি যি কৰিব সেইটো কি হৈ থাকিব? অক্ষয় হৈ থাকিব, হয় কি না? না, অকল আজি নহয়, বছৰৰ যিকোনো দিনত
যিকোনো মুহূৰ্তত ভগৱানৰ কাৰণে যি কাৰ্য কৰিব, যি জপ কৰিব, কীৰ্তন কৰিব, দান কৰিব, পূজা কৰিব, যি সেৱা মন্দিৰ ঝাড়ু মাৰিব, যিয়ে কৰক বৈদিক শাস্ত্ৰ অধ্যয়ন কৰে, সেইবিলাক কি হৈ থাকিব? অক্ষয় হৈ থাকিব। সেইকাৰণে শ্ৰীল প্ৰভুপাদৰ কৃপাত আমাৰ কাৰণে কেৱল অক্ষয় তৃতীয়াৰ কাৰণে আমি ৰখি থাকিব নালাগে। আমাৰ জীৱনটো অক্ষয় কৰিবৰ কাৰণে, আমাৰ জীৱনৰ যিবিলাক কাৰ্যবিলাক অক্ষয় কৰিবৰ কাৰণে আমি ৰখি থাকিব লাগে। তো ভাগৱত গীতাৰ ক'ত কৈছে যে অক্ষয় হৈ থাকে আমাৰ প্ৰতিটো কৰ্ম? ভগৱানৰ কাৰণে যিটো কৰ্ম কৰোঁ সেইটো কেতিয়াও কি নহয়? তাৰ ঘটন নহয় আৰু তাৰ ক্ষয় নহয়। ক'ত কৈছে? ভগৱত গীতাৰ 2 নম্বৰ অধ্যায়ৰ 40 নম্বৰ শ্লোকত কৈছে। কি বুলি কৈছে? শ্ৰী ভগৱান বাচ্য নহ বিক্ৰমণা স্বস্তি প্ৰত্যৱায় ন বিদ্যতে স্বল্পমল্পস্য ধৰ্মস্য ত্ৰায়তে মহতো ভয়াৎ। কৈছে না ইহ অভিক্ৰম নাশ অস্তি। বাকি ঘৰ নষ্ট হৈ যাব, আমাৰ শৰীৰ নষ্ট হৈ যাব, বেংক ৰাফ্টেড হৈ যাব, বেংক কেতিয়াবা বন্ধ হৈ যাব পাৰে, কিন্তু ভগৱানৰ কাৰণে আমি যদি ভক্তি এই জীৱনত আপ টু ক্লাছ 9লৈকে কৰিলোঁ, ক্লাছ 10লৈকে কৰিলোঁ, যেতিয়া আমি পিছৰ জন্ম পাম তেতিয়া আমি আকৌ নাৰ্চাৰীৰ পৰা ভক্তি জীৱন আৰম্ভ কৰিব নালাগে। আমি তাৰ পৰা আৰম্ভ হ'ব। নহ বিক্ৰম নাস্তি প্ৰত্যৱায়, তাৰ ঘটনা কমি নাযায়। ইয়াতে এই জগতত যদি আপুনি অক্ষয় তৃতীয়াটো বেংকত টকা জমা কৰিলে কোনো গ্যাৰাণ্টি নাই যে টকাটো বাঢ়িব নে কমিব। যদি বেংক ডুবে আপুনি ডুবিলে, আৰু যে বেংক যদি জীয়াই থাকে তেতিয়া আপোনাৰ টকাটো বাঢ়িব, কাৰেক্ট না? আৰু ইনফ্লেশ্যনটো হৈ থাকে, মুদ্ৰাস্ফীতি হৈ থাকে। বেংকত টকা থোৱা মানে নহয় যে বেংকত টকা বাঢ়িব। কিন্তু ভগৱত গীতাত কৈছে নহ বিক্ৰম নাস্তি প্ৰত্যৱায় স্বল্পমল্পস্য ধৰ্মস্য। অকণমান যদি কিবা কৰে, প্ৰভুপাদে আজিৰ দিনত প্ৰভুপাদে কৈছে কলিযুগৰ মানে বুদ্ধি নাই, কি নাই? সেইকাৰণে কলিযুগৰ মানুহবিলাক দৰ্শন চৰ্শন ফিলচফি একো বুজি নাপায়। গীতা ভাগৱতৰ বুজাইছে, মই কৈ আছো বেলেগ কথা, ক'ব লাগিব। প্ৰভুপাদে আৰম্ভ কৰিছে বা আদাৰৱাইজ মানুহে দৰ্শন বুজি নাপায়, কিন্তু মানুহে এটা বস্তু বুজি পায়। কলিযুগৰ মানে কি বুজি পায়? পেটটো কি বুজি পায়? ইয়াক খোৱা দিব লাগে, ইয়াৰ কথা ভালকৈ বুজি পায়। সেইকাৰণে প্ৰভুপাদে কৈছে খা, কিমান খাবি খা, প্ৰসাদ খাই থাক। প্ৰভুপাদে কৈছে খালি কলিযুগৰ মানে এটা বস্তু জানে, ইটিং চাৰিবাৰ কৈছে। সেইকাৰণে কৈছে যিমান পাৰে ইস্কনে কি কৰিব? প্ৰসাদ বিলাব লাগে। সি যদি প্ৰসাদ খাই থাকে এদিন তাৰ টিউবলাইটটো জ্বলিব। কি হ'ব? প্ৰসাদ খাই থাকিলে কি হ'ব? এদিন তাৰ টিউবলাইট জ্বলিব। সেইকাৰণে কলিযুগৰ মানুহৰ কাৰণে কৈছে স্বল্পমল্পস্য ধৰ্মস্য ত্ৰায়তে মহতো ভয়াৎ। মহতো ভয়াৎ মানে বিৰাট ডাঙৰ ভয়ৰ পৰা ৰক্ষা কৰিব পাৰিব। তো আমাৰ কাৰণে চবতকৈ ডাঙৰ ভয় কি? আমাৰ কাৰণে চবতকৈ ডাঙৰ ভয় কি? গাড়ী গৈ আছে, এক্সিডেণ্ট হ'ব পাৰে, ভূমিকম্প হয়, ঘৰ ভাঙি পৰিব পাৰে, মৃত্যু হ'ব পাৰে। মৃত্যুটো আমাৰ কাৰণে ডাঙৰ ভয় নহয়। মৃত্যু হোৱাৰ পিছত যদি আমি মনুষ্য দেহ লাভ নকৰোঁ, মৃত্যু হোৱাৰ পিছত আমি যদি আমাৰ যদি ঊৰ্ধ্বগতি নহয়, আমি মৃত্যু হোৱাৰ পিছত যদি আমি ভগৱানৰ ধামত যাব নোৱাৰোঁ, মৃত্যু হোৱাৰ পিছত যদি আমি আধ্যাত্মিক দেহ লাভ কৰিব নোৱাৰোঁ, সেইটো হৈছে আমাৰ কাৰণে ভয়। মৃত্যু হোৱাৰ পিছত যদি আমি তললৈ যাব লাগে, মনুষ্য দেহ নাপাওঁ, পশুৰ জনী ল'ব লাগে, গছ গছনি, সেইটো আমাৰ কাৰণে ভয়ৰ কাৰণ। কাৰণ যদি আমি চৰাই চিৰিকটি হওঁ, পশু পক্ষী হওঁ, গছ গছনি হওঁ, তেতিয়াহ'লে আমি ভগৱানৰ ভক্তি কৰিব নোৱাৰিম। তেতিয়া অক্ষয় তৃতীয়াত আহি কীৰ্তন কৰি কিনে প্ৰসাদ ল'ব নোৱাৰিম। তো সেইকাৰণে কৈছে অকণমান ভক্তিৰ অনুশীলনে কি কৰি দিয়ে? বিৰাট ডাঙৰ ভয়ৰ পৰা মুক্ত কৰে। সেইকাৰণে কৈছে আমাৰ যিটো কৰ্ম, যেনেকৈ শংকৰ প্ৰভুৱে যিটো কৈছে, আমাৰ প্ৰতিটো কৰ্ম কেতিয়া অক্ষয় হৈ যাব? কেতিয়া হৈ যাব? যেতিয়া আমি ভগৱানৰ কাৰণে ভক্তি জীৱন, প্ৰতিটো কৰ্ম নহয়, ভগৱানৰ প্ৰীতি বিধানৰ কাৰণে যি কৰ্ম কৰা, বাকীবিলাক নালাগে। পাপ কৰ্মবিলাক অক্ষয় হৈ গ'লে বহুত ঝামেলা হৈ যায়। সেইকাৰণে ভাগৱতত কৈছে যে মনুষ্য দেহটো পোৱাৰ কাৰণে আগতে আমি বহুত আশিতিং চতুৰস্যৈব লক্ষাংশতায় জীবজাতিষু ভ্ৰমদ্বিহি পুৰুষিত প্ৰত্যহম মনুষ্যম জন্ম পৰ্যয়াৎ। কৈছে মনুষ্য দেহটো পোৱাৰ আগতে কি ভ্ৰমণ কৰি 80 লাখ যদি ভ্ৰমণ কৰিবলৈ, কিমান? 80 লাখ, 80 লাখ। তো 80 লাখ যদি ভ্ৰমণ কৰাৰ পিছত কি লাভ কৰে? মনুষ্য দেহ লাভ কৰে। হৰে কৃষ্ণ। কৈছে তদ আপি অবলতম জাতঃ তেষাম আত্মাভিমানম। আৰু এই মনুষ্য দেহটো লাভ কৰাৰ পিছত কোনোবা যদি অহংকাৰৰ বশৱৰ্তী হয়, আত্ম অভিমানৰ কাৰণে, মই বহুত ডাঙৰ হয়, মই বহুত ডাঙৰ ব্যক্তি, মোৰ সমাজত মোৰ ৰেপুটেশ্যন আছে, মই যদি মানুহে জানে মই দাস টাইটেল লিখো, মোৰ কি অৱস্থা হ'ব?
মোৰ দাস্তা তুলি গেলে মোৰ মান সন্মান গোটেই গুচি যাব হয় কি না তো তেনেকে যদি ভাবে তেতিয়াহ'লে কি হ'ব তেসাম আত্ম অভিনন্দন তেসাম বৰাকান মনশ্রিত বৰাকান মানে যদি হি ইজ ফুল নাম্বার 1 আশ্রয় কৈছে এই 80 লাখ যদি ভ্রমণ করার পিছত যদি মনুষ্য দেহ লাভ করে আর মনুষ্য দেহ লাভ করার পিছত আত্ম অহংকারের বশবর্তী হয় কি যদি ভগবানের শরণে আশ্রয় নিলে গোবিন্দ শরণে দয়াম পরমেশ্বর ভগবান শ্রীকৃষ্ণের শরণ কমলৰ যদি আশ্রয় গ্রহণ নকৰে তেতিয়াহ'লে তাক কি বুলি কৈছে তাক কৈছে হি ইজ ফুল নাম্বার 1 প্রবাদের ভগত হি ইজ রাস্কেল নাম্বার 1 মানে মহা মূর্খ তো এইখানে কৈছে যদি আমি মনুষ্য দেহ লাভ কৰিছো তো ভগৱানে কৃপা কৰি আমি যাতে এই সংসাৰৰ পৰা ওলাই যাব পাৰো আমাৰ যদি প্ৰতিটো মুহূৰ্ত প্ৰতিটো দিন যদি অক্ষয় হয় তাৰ কাৰণে ভগৱানে কি কৰিছে আমাক শাস্ত্ৰ দিছে কি দিছে শাস্ত্ৰ দিছে বৈদিক লিটাৰেচাৰ এবার ভাগৱতত কৈছে নিদেহম আদ্যম সুলভম সুদুর্লভম লবম সুকল্পম গুরু কর্ণধারম ময়ানুকুলেন নবস্য প্রেরিতম পুমান ভবদ্বিম নতরেৎস আত্মহ তো কৈছে নিদেহম আদ্যম সুলভম সুকল্পম তো এই মনুষ্য শৰীৰটোৰ সকলো ধৰণৰ সুবিধা আছে নিদেহম সুলভম আদ্য মানে হৈছে ই মনুষ্য দেহত ইচ্ছা কৰিলে আমি উদ্গতি হ'ব পাৰে ইচ্ছা কৰিলে তললৈ যাব পাৰি ৰেলৰ জাংচন থাকে না ৰেলৰ জাংচন ট্ৰেইন বিলাক বেলেগ বেলেগ দিশত যাব পাৰে তো মনুষ্য দেহটো হৈছে জাংচনৰ নিচিনা একেবাৰে নিৰ্দেহম একদম সুলভম আৰু এই দেহটো লাভ কৰিবৰ কাৰণে তপস্যা কৰিছো কষ্ট কৰিছো ঘোষ দিছো আমি টকা দিছো না আমাৰ এনেই পাই গৈছো হাৱতে পাই গৈছো কালি না কিন্তু সুদুৰ্লভম এইকাৰণে কৈছে 80 লাখ যদি ভ্ৰমণ কৰিব লগা হৈছে কালি না লবম সুকল্পম আৰু এনেকৈ ধুনীয়া নৌকা কিহৰ কাৰণে ভগৱানৰ ধামত যাবৰ কাৰণে এই সংসাৰ পাৰ হ'বৰ কাৰণে অক্ষৰ ধামত যাবৰ কাৰণে এই পৰিৱেশে ভাল নৌকা আৰু ইয়াতে এজন ভাল নাবিক দি পঠাইছে ভগৱানে কি দিছে যদি নৌকাখন সাগৰ পাৰ হ'ব লাগে নদী পাৰ হ'ব লাগে এজন ভাল নাবিক হ'ব লাগিব ভাল নৌকা চালক থাকিব লাগিব বোটমেন যদি নৌকা চালক ভাল নহয় যদি মদ খাই কেনে শুই থাকে তেতিয়াহ'লে আপুনি ডুবিলে সিও ডুবিলে আপুনি ডুবিলে তো সেইকাৰণে তো যিটো গুৰু কৰ্ণধাৰম তো সেইকাৰণে আমাক এজন প্ৰামাণিক গুৰু বিচাৰি ল'ব লাগে কেৱল প্ৰামাণিক গুৰুহে আপোনাক এই জগতৰ পৰা ভগৱানৰ ধামত লৈ যায় চব গুৰু লৈ যাব নোৱাৰে হা তো প্ৰামাণিক নহয় তেতিয়াহ'লে ল'ব নোৱাৰিব গুৰু ডুবিব ঈশ্বৰ ডুবিব আৰু কৈছে ময়াৰ কুলেন নৱস্যতেৰিতম যেনেকে নৌকা এখন যেতিয়া গৈ থাকে তাৰ যদি একেই দিশত যদি বতাহ গলি থাকে তেতিয়াহ'লে নৌকাখনৰ গতিটো খুব সুবিধা হয় নৌকা চলাবলৈ সুবিধা হয় তো উল্টা দিশত যদি বতাহ গৈ থাকে তেতিয়া নাবিকৰ অৱস্থা কাহিল হ'ব সেইকাৰণে শাস্ত্ৰ যিমান বিলাক উপদেশ ইনষ্ট্ৰাকশ্যন এইবিলাক হৈছে এই নৌকাৰ অনুকূল বতাহ এতিয়া কি কৰি যাব আমাৰ আগবাঢ়ি যোৱাত কি কৰিব সহায় কৰিব আৰু ইমানখিনি দিয়াৰ পিছতো মনুষ্য দেহ পাইছে ভাল নৌকা পাইছে এজন ভাল নাবিক পাইছে আৰু যদি সি কি নকৰে সংসাৰ সাগৰ পাৰ হ'বৰ কাৰণে চেষ্টা নকৰে তেতিয়াহ'লে কি বুলি কৈছে পুমান ভৱত ভিন্নতৰেৎস আত্মহ তেতিয়াহ'লে তেওঁ কি কৰি আছে তেওঁ আত্মহত্যা কৰি আছে তো মনুষ্য দেহ পালে ভাল গুৰু পালে তাৰপিছত তেওঁ ভগৱত ধাম পাৰ হ'বৰ কাৰণে ভগৱত ধামত যাবৰ কাৰণে চেষ্টা কৰা নাই তেতিয়াহ'লে তেওঁ কি বুলি কৈছে আত্মহত্যা কৰি আছে তো সেইকাৰণে কৈছে এই সংসাৰত আমি আছো সকলোৱে বেলেগ বেলেগ কৰ্ম কৰি আছো কোনোবা গৃহস্থ কোনোবা ব্ৰাহ্মচাৰী কোনোবা বানাবস্তি কোনোবা সন্ন্যাস কোনোবা ব্ৰাহ্মণ কোনোবা ক্ষত্ৰিয় কোনোবা বৈশ্য কোনোবা শূদ্ৰ বেলেগ বেলেগ কৰ্ম কৰি আছে নো প্ৰব্লেম কিন্তু এটা কথা আপুনি আপোনাৰ যিমানবিলাক কৰ্মবিলাক খুব ধুনীয়াকৈ কৰি আছে ধুনীয়া ঘৰ বনালে ধুনীয়া গাড়ী কিনিলে ল'ৰা ছোৱালী ভাল পঢ়া শুনা কৰিলে বহুত ডাঙৰ কৰিলে সমাজত আপোনাৰ ভাল এজন ৰেপুটেশ্যন হ'ল ভাল সমাজসেৱী হিচাপে জানে কিন্তু আপোনাৰ জীৱনটো কৃষ্ণৰ লগত যুক্ত নহ'ব তেতিয়াহ'লে কি হ'ব শ্ৰম নিবাহী কেৱল আৰু কোনোবাই কৃষ্ণ ভক্তিৰ অনুশীলন কৰিলে সি ডাঙৰ ডাঙৰ বিল্ডিং বনাব নোৱাৰিলে ডাঙৰ ডাঙৰ গাড়ী কিনিব নোৱাৰিলে সমাজত চকুৰ লগাই একো কৰিব নোৱাৰিলে তথাপিও কি নাই তাৰ একো কি নাই লছ নাই কিহৰ কাৰণে কাৰণ এই জীৱনটো হ'ব তেওঁৰ অন্তিম জীৱন সেইকাৰণে কৈছে শাস্ত্ৰত কৈছে ত্যক্ত্বা সধৰ্মম চৰণাম্বুজম হৰে ভজন আপত্বাদ পতেত তুয়ৰি यत्र क्ववत् भद्रम अभूतमस्सकिम उमा अर्थ अप्रोवदतम सधर्मतः कैसे त्यक्त्वा सधर्मतः भजताम शरणम्बुजम हरे
কোনোবাই যদি বৰ্ণাশ্ৰম ধৰ্ম ভালকে পালন কৰিব পৰা নাই কিন্তু কৃষ্ণ ভক্তি কৰি আছে কি কৰি আছে কৃষ্ণ ভক্তি অনুশীলন কৰি আছে ত্যক্ত সাধনম শৰণম উজম হৰে ভজন অপক্ক কিন্তু ভক্তি কৰি থাকোতে থাকোতে কি হ'ল পৰিপক্ক নহল পূৰ্ণ কৰিব নোৱাৰিলে ইনকমপ্লিট কিবা লছ হ'ব কৈছে নো লছ ভজন অপক্ক অৰ্থ পতত্বটো যদি ভজন কৰি থাকোতে থাকোতে অপৰিপক্ক অৱস্থাত কি হৈ গ'ল পতন হৈ গ'ল ভক্তি পথৰ পৰা কি হৈ গ'ল স্খলিত হৈ গ'ল কিন্তু তাৰপিছত এতিয়া কি নাই একো হানি নাই দেয়াৰ ইজ নো লছ কিন্তু यत्र कुव अभद्रम अभूत अवश्यकिं कुव अर्थ आत्म भजताम स्वधर्मतः किंतु कुरबाय वर्णाश्रम धर्म खूब धुनियाके पालन करिले खूब बढ़िया ब्राह्मणिकल एक्टिविटी बिला खूब धुनियाके करिले क्षत्रिय धर्म पालन करिले वैश्य धर्म पालन करिले किंतु कृष्ण भक्ति अनुशीलन नकरिले तेर एकु नेपाय আৰু শাস্ত্ৰত কৈছে যে বৰ্ণাশ্ৰম ধৰ্ম এই বৰ্ণাশ্ৰম ধৰ্ম পালন কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে কি কিহৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্ম পালন কৰিব লাগে মূলগত সংসিদ্ধি ৰাতিপুৱা ফাস্টিং কৰিছে আজি কি কয় অক্ষয় ফাস্টিং নাই অক্ষয় খাব পাৰে যোগে ক সংসিদ্ধি হৰিতো সনম মাতাজী বিলাক এতিয়াও ফাস্টিং কৰি আছে ওকে নো প্ৰবলেম তো একাত তো এইবিলাকৰ যি কৰো উদ্দেশ্য হৈছে হৰি সন্তুষ্ট হ'ব লাগে যিয়ে কৰক সেইটো প্ৰবলেম তো তেতিয়াহ'লে আমাৰ কাৰণে প্ৰতিটো মুহূৰ্ত প্ৰতিটো দিন অকল বছৰ এটা দিন নহয় আমাৰ কাৰণে প্ৰতিটো মুহূৰ্ত সেইকাৰণে আমাৰ যিটো ইছন সংস্থা এই সংস্থাটো হৈছে অক্ষৰধাম আমাৰ সংস্থাটো আৰু অক্ষৰ তৃতীয়াৰ লগত এটা কানেকশ্যন আছে কোনে ক'ব পাৰিব জাষ্ট 3 সেকেন্ড Eastern Society and the Akshaya Tritiya festival has an intimate connection. Who can tell? Yes, 1, 2, 3. Yes. Okay, wrong answer. To Akshaya Tritiya or Iskon another connection is Ajudin Tut. His divine grace. Srila Prabhupada. Iskon Sthapana Karisile. Srila Prabhupada. Okay, Iskon নহয় ইস্কন সংস্থাটো স্থাপন কৰাৰ আগতে প্ৰভুপাদে আৰু এটা সংস্থা কৰিছিলে সংস্থাটোৰ নাম কি 1 2 3 yes 1 2 3 yes কক কি নাম আছিল লীগ অফ ডিভোটিজ কি নাম আছিল লীগ অফ ডিভোটিজ এটা যে মই বুঝিলি হলে আপোনাৰ দেউতাৰ নাম কি ককাৰ নাম কি ঘৰটো ক'ত এইবিলাক সব জানো yes মানে Bhakti Viksha na, itu Bhakti Viksha natun ke hoise. Bhakti Viksha is the introduction letter. It is proper of it natun ke hoise. League of Devotees, Bhakta Sangha, jenike Rashtra Sangha ase, United Nations, jenike Prabhupada korisile, League of Devotees, Bhakta bilakar karone eta সংস্থা korisile. Hare Krishna, Hare Krishna.